নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ বহাগ মাহৰ 31 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 15 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:40 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:55। আজি বাৰ হৈছে বৃহস্পতিবাৰ, তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 3, শুভ ৰং হ'ব হালধীয়া আৰু বেগুনীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিসকল শিল্পী আছে তেওঁলোকৰ সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান বাঢ়িব। ভ্ৰমণত আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে শত্ৰুৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব, বা আজি আপোনাৰ শত্ৰু বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ সৰু সুৰা কথাতেই মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিৰ বাবে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনৰ পৰা মৰম চেনেহ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সফলতা লাভ কৰিব। যিসকল নৃত্য আৰু সংগীত শিল্পী আছে তেওঁলোকৰ সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে জ্ঞান আহৰণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব। লগতে আজি বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা সুখ আনন্দ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। নতুন নতুন ব্যৱসায় বাণিজ্যত আজি আপোনালোকৰ যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব, বা ব্যৱসায়িক ক্ষেত্ৰত আজি খুব শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি কনিষ্ঠসকলৰ পৰা বা আপোনাতকৈ বয়সৰ কম ব্যক্তিৰ পৰা আজি আপোনালোকৰ অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনটো সামান্য উদ্বিগ্ন হ'ব পাৰে। কৰ্মত আজি আপোনালোকৰ সামান্য বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিলাসিতা বৃদ্ধি হ'ব। নৃত্য গীতত আজি আপোনালোকৰ সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম আশীৰ্বাদ লাভ কৰিব। লগতে আজি আপোনাৰ জীৱনত বিলাসিতা ভাৱ বৃদ্ধি হ'ব। যদিও আজি আপুনি ভুল বুজাবুজি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।